এয়া আকাশবাণী গুৱাহাটী। আপোনালোকে অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা। এতিয়া আগবঢ়াইছো আমাৰ যুৱবাণীৰ পৰা। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ কুইজ। আঁত ধৰিছে স্নেহা পাঠকে। নমস্কাৰ, আকাশবাণীৰ সমূহ শ্ৰোতাকে যুৱবাণী কুইজৰ আজিৰ এই খণ্ডটিলৈ মই স্নেহা পাঠকে আদৰিছোঁ। আমাৰ আজিৰ কুইজৰ বিষয়বস্তু ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকল। আৰু এই কুইজ পৰিচালনা কৰিবলৈ আজি আমাৰ সৈতে উপস্থিত আছে কুইজ পৰিচালক সায়ন্তন শইকীয়া। ছাৰ, আজিৰ কুইজলৈ আপোনাক স্বাগতম। হয়, মই নমস্কাৰ জনাইছোঁ সকলোকে। এতিয়া শ্ৰোতাসকলক আজিৰ কুইজৰ অংশগ্ৰহণকাৰী প্ৰতিটো দলৰ সৈতে চিনাকি কৰাই দিবলৈ লৈছোঁ। আজি আমাৰ সৈতে উপস্থিত আছে তিনিটিকৈ দল। আটাইকেইটি দলকে আমি ক, খ আৰু গ হিচাপে ভাগ কৰি লৈছোঁ। প্ৰথমে আহিছোঁ ক দলৰ ওচৰলৈ। ক দলত আছে নমস্কাৰ, মোৰ নাম সুপদ ডেকা, মই যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ। নমস্কাৰ, মই প্ৰিয়াংকুশ ডেকা, মই বৰ্তমান IIT গুৱাহাটীত পদাৰ্থ বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি আছোঁ। এতিয়া আমি আহিছোঁ খ দলৰ ওচৰলৈ। খ দলত আছে নমস্কাৰ, মই অৰুণা শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম অশ্বিনী কুমাৰ শৰ্মা, মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ। আৰু গ দলত আছে নমস্কাৰ, মোৰ নাম শ্ৰী ভূষণ দাস, মই নলবাৰী মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ। নমস্কাৰ, মই শ্ৰী সুজিত বৰ্মন, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰ। আটাইকেইটি দলকে আদৰণি জনাইছোঁ আৰু আজিৰ এই প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰ, তেন্তে আমি আজিৰ কুইজখনি আৰম্ভ কৰিব পাৰোঁ? হয়, নিশ্চয় আৰম্ভ কৰিব পাৰি। প্ৰথমে স্নেহাক ধন্যবাদ জনাই লৈছোঁ। দ্বিতীয়তে আজি কুইজৰ টপিকটো সকলোৰে জ্ঞাত, ভাৰতৰ স্বাধীনতা সংগ্ৰাম। আমাৰ স্বাধীনতা সংগ্ৰামৰ সোণসেৰীয়া ইতিহাস এটা আছে, যাক আমি আজি স্মৰণ কৰিবলৈ ওলাইছোঁ কুইজৰ জৰিয়তে। আৰু প্ৰশ্নখিনি তেনে সাধাৰণ, আমি সকলোৱে শুনা, দেখা, বুজা সকলো বস্তুৰ মাজৰ পৰাই সংমিশ্ৰিতভাৱে মই প্ৰশ্নখিনি তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ সকলোৱে, লগতে শ্ৰোতায়ো প্ৰশ্নখিনি যাতে ভাল পায়। তেন্তে আৰম্ভ কৰিব পাৰি। তেনে সাধাৰণ নিয়ম, 10 নম্বৰ শুদ্ধ উত্তৰৰ কাৰণে আৰু বাগৰি যোৱা 10 নম্বৰে থাকিব। গতিকে আমি প্ৰথম প্ৰশ্ন ক দলৰ পৰা আৰম্ভ কৰিব পাৰোঁ। ঠিক আছে, ক দললৈ আজিৰ ভাৰতৰ স্বাধীনতা সংগ্ৰাম কুইজৰ প্ৰথমটি প্ৰশ্ন। এটা কোট: "The date I chose came out of the blue. I chose it in reply to a question. I was determined to show I was master of the whole event. When they asked had we set a date, I knew it had to be done soon. I hadn't worked it out exactly, then I thought it had to be about August or September, and I then went out to the 15th August. Why? Because it was the dash 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 dash." এই কথাখিনি ডমিনিক লেপিয়াৰ আৰু লেৰী কলিন্সৰ এখন বিশ্ববিখ্যাত গ্ৰন্থ আছে। গ্ৰন্থখনৰ নাম হৈছে ফ্ৰীডম এট মিডনাইট। সেই কিতাপখনত লৰ্ড মাউণ্টবেটেনে এই বুলি উল্লেখ কৰা বুলি এই দুইজন লেখকে লিখিছে। প্ৰশ্নটো হ'ল, লৰ্ড মাউণ্টবেটেনে কেৱল 15 আগষ্ট তাৰিখটোকে ভাৰতৰ স্বাধীনতাৰ দিন হিচাপে কিয় ধাৰ্য কৰি লৈছিল? পোনপটীয়া প্ৰশ্ন ক দললৈ। পাঁচ। ঠিক আছে, বাগৰি গৈছে খ দললৈ। দ্বিতীয় বিশ্বযুদ্ধত 15 আগষ্টত জাপানে চেৰেণ্ডাৰ কৰিছিলে। হয়, তেতিয়া মাউণ্টবেটেনে সেইকাৰণে এইটো ডেট চুজ কৰিছিলে। হয়, জাপানে 15 আগষ্ট 1945 চনত যিহেতু দ্বিতীয় বিশ্বযুদ্ধত যি অফিচিয়েল চাৰেণ্ডাৰ বুলি যিটো সেইটো কৰিছিলে, সেইকাৰণে লৰ্ড মাউণ্ট কৰিছিল। সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ, 10 নম্বৰ পাব খ দলে। যিহেতু লৰ্ড মাউণ্টবেটেনে নিজেই এই ষ্টেটমেণ্টটো দি থৈ গৈছে যে জাপানে চাৰেণ্ডাৰ কৰা দ্বিতীয় বৰ্ষপূৰ্তিৰ বাবে ভাৰতৰ দিনটো ধাৰ্য কৰা হৈছিল স্বাধীনতা। সুন্দৰ উত্তৰ। খ দললৈ পোনপটীয়া প্ৰশ্ন, এই কুইজৰ দ্বিতীয়টি প্ৰশ্ন। বম্বেৰ গোকুল দাস তেজপাল সংস্কৃত কলেজত ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত কোনটো বিখ্যাত ঘটনা প্ৰথমবাৰৰ বাবে ঘটিছিল? গোকুল দাস তেজপাল কলেজত কিবা এটা বস্তু প্ৰথমবাৰৰ বাবে হৈছিলে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত কি বস্তু? প্ৰথমবাৰৰ কাৰণে যোনটো ভাৰতৰ পতাকা ডিজাইনটো উল্লেখ হৈছিলে তাতে প্ৰথমবাৰৰ কাৰণে ভাৰতীয় পতাকাৰ কথা চৰ্চা উল্লেখ হৈছিলে। ভাল গেছ, কিন্তু শুদ্ধ উত্তৰটো নহয়। আমি
গ দললৈ বাগৰি যাম। প্ৰথমবাৰৰ বাবে ভাৰতৰ নেশ্যনেল এন্থেমটো গোৱা হৈছিলে। প্ৰথমবাৰ ভাৰতৰ নেশ্যনেল এন্থেমটো ভাল গেছ কিন্তু নহয়। ঠিক আছে, আমি ক দললৈ বাগৰি যাম। কিমান চন বুলি কৈছিল? চনটো কোৱা নাই, মই বম্বে বুলি কৈছিলোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জড়িত। উত্তৰ এটা আহিলে ভাল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ অনুষ্ঠান হৈছিল। মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অনুষ্ঠান বা প্ৰথম অধিৱেশন। শুদ্ধ উত্তৰ। আচলতে সেইটোৱে বিচাৰি আছিলোঁ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো আমি INC বুলি কওঁ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ 26 ডিচেম্বৰ 1885 চনত এই গোকুল দাস তেজপাল সংস্কৃত কলেজতে প্ৰথম অধিৱেশন হৈছিলে। ধুনীয়া উত্তৰ। ক দলে লাভ কৰিব 10 নম্বৰ। এতিয়া আজি কুইজৰ তৃতীয় প্ৰশ্ন দিলে যাওঁ। গ দলৰ পোনপটীয়া প্ৰশ্ন, অলপ দীঘলীয়া, শুনিলেই হ'ল। এখেতে মুক্তি সংঘ নামৰ সংগ্ৰামী সংগঠন এটাৰ সম্পাদক আছিল। 1931 চনত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৰ যেতিয়া ফাঁচি হৈছে, তেওঁলোকৰ ফাঁচীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ফলত তেখেতক বিদ্যালয়ৰ পৰা নিলম্বন কৰা হৈছিল। 1951 চনত তেখেত ৰাজ্যসভালৈ মনোনীত হয় আৰু 1961 চনলৈ সাংসদ হৈ থাকে। অসমীয়া আলোচনী জয়ন্তীও তেখেতে কিছুকাল সম্পাদনা কৰিছিল। প্ৰশ্নটো হ'ল বিখ্যাত অসমীয়া ব্যক্তিগৰাকী কোন? বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি মুখ্যমন্ত্ৰী নহয়। ক দললৈ বাগৰি যাব। তৰুণৰাম ফুকন। তৰুণৰাম ফুকন দেশভক্ত নহয় বাৰু। খ দললৈ বাগৰি যাব। অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাস খুব ভাল গেছ, কিন্তু অমিয় কুমাৰ দাসো নহয়। উত্তৰটো যিহেতু নাহিলে, উত্তৰটো মই কৈ দিওঁ। উত্তৰটো খ দলে কৈছিলে অমিয় কুমাৰ দাস, কিন্তু তেখেতৰ পত্নী পুষ্পলতা দাস। পুষ্পলতা দাস শুদ্ধ উত্তৰ। 8 নম্বৰ কোনেও নাপালে। আমি পুনৰ 4 নম্বৰ প্ৰশ্ন দিলে ক দললৈ যাম। পিছৰ ৰাউণ্ডটোত এফালৰ পৰা ঘূৰি আহিব। ঠিক আছে, মই নাম দুটা ক'ম। নাম দুটাৰ পিছৰ মানুহজন কোন আৰু সম্বন্ধটো কি সেইটো মোক ক'ব লাগিব। ৰাজ বব্বৰ, পৰীক্ষিত চাহানী। প্ৰশ্নটো হ'ল তৃতীয়জন কোন আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত কিদৰে জড়িত? ক দলৰ পোনপটীয়া প্ৰশ্ন। বাল গংগাধৰ তিলক। কিদৰে জড়িত? কিয় উত্তৰ আছে ক দল? স্বাধীনতা আন্দোলনৰ সময়ত এখন তেওঁ বাতৰি কাকত ওলাইছিল, তাৰ লগত জড়িত। এই দুজন ব্যক্তি জড়িত আছিলে, মানে তিনিওজন নহয়। ঠিক তেনেকুৱা উত্তৰটো। খ দললৈ বাগৰি যাব। বাল গংগাধৰ তিলকৰ চৰিত্ৰত অভিনয় কৰা এই দুজন অভিনেতাই অভিনয় কৰিছিল বাল গংগাধৰ তিলক স্বাধীনতা সংগ্ৰামত। আৰু তৃতীয়গৰাকী কোন হ'ব? পাঁচ। ঠিক আছে, আমি গ দললৈ যাম। দুজনৰ নাম কি আছিল? ৰাজ বব্বৰ আৰু পৰীক্ষিত চাহানী। পাঁচ। ঠিক আছে, সকলোৱে বাল গংগাধৰ তিলক কৈছে। উত্তৰটো নাহিল। উত্তৰটো মই কৈ দিওঁ। তৃতীয়জন হৈছে বিকি কৌশল। তেন্তে চৰিত্ৰটো হ'ব উধম সিং। গতিকে উধম সিঙৰ চৰিত্ৰত অভিনয় কৰা তিনিজন অভিনেতা। পৰীক্ষিত চাহানীয়ে প্ৰথম অভিনয় কৰিছিলে জালিয়াৱালা বাগ বুলি এখন চিনেমা আছিলে। ৰাজ বব্বৰে 2000 চনত চৰ্দাৰ উধম বুলি এখন কৰিছিলে, আৰু বিকি কৌশলৰ শেহতীয়া উধম সিং চৰ্দাৰ উধমখন আহিছে। ঠিক আছে, খ দলৰ পোনপটীয়া প্ৰশ্ন। ইংৰাজ চৰকাৰে ভাৰতলৈ প্ৰেৰণ কৰা কোনটো দলৰ প্ৰস্তাৱসমূহক লৈ বিতুষ্ট হৈ মহাত্মা গান্ধীয়ে এইদৰে কৈছিল, কোট আনকোট, আ পোষ্ট ডেটেড চেক অন এ ক্ৰাম্বলিং বেংক। ইংৰাজ চৰকাৰে এটা দল পঠিয়াইছিলে ভাৰতলৈ মীমাংসা কৰাৰ স্বাৰ্থত, কিন্তু সেই দলটোৰ প্ৰস্তাৱসমূহক লৈ বিতুষ্ট হোৱাৰ বাবে মহাত্মা গান্ধীয়ে এইদৰে কৈছিল। ক্ৰিপছ মিছন। ক্ৰিপছ মিছন 1942। সুন্দৰ উত্তৰ। খ দলে লাভ কৰিব 10 নম্বৰ। আমি গ দললৈ যাব পাৰোঁ। এই ৰাউণ্ডৰ অন্তিমটো প্ৰশ্ন। 1934 চনত কাবনি সমিতি নামৰ জনজাতীয় সংগঠন এটিৰ জন্ম তেখেতে দিছিল। 1927 চনত মাত্ৰ 13 বছৰ বয়সত তেখেতে নিজৰ ভাতৃ হাইপৌ জাদুনাঙৰ হেৰাকা আন্দোলনত যোগ দিছিল। ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে 1937 চনত তেখেতক শ্বিলঙত সাক্ষাৎ কৰি আজি আমি তেখেতক যি বিশেষণেৰে জানো সেইটি প্ৰদান কৰিছিল। প্ৰশ্নটো হ'ল কাৰ কথা কোৱা হৈছে বাৰু? ৰাণী কাইদিনলু। ৰাণী কাইদিনলু মানে মণিপুৰৰ বিখ্যাত নেত্ৰী আছিল যে তেখেত, আৰু জৱাহৰলাল নেহৰুৱে তেখেতক ৰাণী বুলি প্ৰথমতে অভিহিত কৰিছিল। শুদ্ধ উত্তৰ গ দলৰ পৰা। আৰু তেখেতৰ আচল নামটো হৈছে গাইদালু পামি। গতিকে তেখেতক প্ৰথমবাৰৰ বাবে ৰাণী বুলি মাতিছিল, হিলৰ বা পাহাৰৰ ৰাণী বুলি জৱাহৰলাল নেহৰুৱে কৈছিল। তেন্তে আমাৰ এটা ৰাউণ্ড শেষ হ'ল। এটা ৰাউণ্ডৰ অন্তত আমি স্ক'ৰ্ছখিনি জানি ল'ব পাৰিম। নিশ্চয়। আজিৰ কুইজৰ প্ৰথমটি ঘূৰ্ণন শেষ হৈছে। এই ঘূৰ্ণনৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ। ক দলে লাভ কৰিছে 10 নম্বৰ, খ দলৰ মুঠ প্ৰাপ্তাংক 20 আৰু গ দলে লাভ কৰিছে 10 নম্বৰ। সুন্দৰ, খুব সুন্দৰভাৱে খেলা হৈছে আৰু কেইবাটাও ঘূৰণ বাকী আছে আমাৰ। দেখা যাওক কি হয়। এই ঘূৰণটো আমি গ দলৰ পৰা আৰম্ভ কৰিম, যিহেতু প্ৰথম ঘূৰণটো ক দলৰ পৰা হৈছিলে। ঠিক আছে, তেন্তে
গ দলৰ বাবে পোনপটীয়া প্ৰশ্ন। ডক্টৰ সত্যপাল আৰু ছাইফুদ্দিন কিচলু দুয়ো ভাৰতৰ উত্তৰ ফালৰ দুজন বিখ্যাত কংগ্ৰেছী নেতা আছিল। নেতা হিচাপে বিখ্যাত হোৱাৰ পাছতো ইতিহাসে দুয়োকে স্বাধীনতা সংগ্ৰামৰ অতি দুখজনক ঘটনা এটাৰ সৈতে জড়িত বুলিহে ভালদৰে জানে। কোনটো ঘটনা আৰু কিদৰে জড়িত এই দুয়ো? আৰু উত্তৰটো হৈছে জালিৱানৱালাবাগৰ হত্যাকাণ্ড। আৰু তেওঁ লোক দুয়ো মানে পাঞ্জাৱৰ মানে লিডাৰ আছিলে আৰু দুয়োকো গ্ৰেপ্তাৰ কৰা হৈছিলে। সেই আৰু তাৰে মানে প্ৰতিবাদ কৰিবলৈ আহোঁতে জালিৱানৱালাবাগৰ হত্যাকাণ্ডটো সংঘটিত হৈছে। সম্পূৰ্ণ শুদ্ধ উত্তৰ, খুব ধুনীয়া উত্তৰ দিছে গ দলে। জালিৱানৱালাবাগ কাণ্ডটো আৰু ডক্টৰ সত্যপাল আৰু ছাইফুদ্দিন কিচলুক যিহেতু ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিলে, তেওঁলোকৰ মুক্তিৰ দাবীত সকলো সমবেত হৈছিল জালিৱানৱালাবাগত। আৰু তাৰপিছতে জেনেৰেল ৰেজিনেল ডায়াৰে সেই জঘন্য কাণ্ডটো সংঘটিত কৰিছে। 10 নম্বৰ পাব গ দলে। ইয়াৰ পিছৰ প্ৰশ্ন খ দলৰ পোনপটীয়া প্ৰশ্ন। জুলিয়াছ জে লিপনাৰে এই কিতাপখন ইংৰাজীলৈ অনুবাদ কৰিছে দ্য এবে অফ ব্লিছ বুলি। 18 শতিকাৰ শেষৰ ফালে হোৱা সন্ন্যাসী বিদ্ৰোহক লৈ কিতাপখন লিখা হৈছিল। কিতাপখনৰ মূল চৰিত্ৰকেইটা হ'ল মহেন্দ্ৰ, মহাত্মা সত্য, ভুৱন, জীৱন আৰু নবীন বা শান্তি। কোনখন বিখ্যাত কিতাপৰ কথা কোৱা হৈছে? 5 ঠিক আছে। ক দললৈ আমি যাম। 5 ঠিক আছে। গ দল আনন্দমঠ বংকিমচন্দ্ৰ চিত্ৰাজী। কিদৰে নাজানো মানে। আমি যদি দি এবে অফ ব্লিছটো সংস্কৃতলৈ বা হিন্দীলৈ তৰ্জমা কৰি দিওঁ, তেতিয়া ব্লিছ মানে হৈছে আনন্দ, এবে হৈছে মঠ। শুদ্ধ উত্তৰ হৈছে আনন্দমঠ বংকিমচন্দ্ৰ চট্টোপাধ্যায়, য'ৰ পৰা বন্দে মাতৰম গীতটি লোৱা হৈছে। 10 নম্বৰ লাভ কৰিব গ দলে। পোনপটীয়া প্ৰশ্ন ক দল। তেখেতৰ জন্ম হৈছিল 5 অক্টোবৰ 1926 তাৰিখে। পেছাত নাৱৰীয়া এই ল'ৰাটিক ব্ৰিটিছে 11 অক্টোবৰ 1938 চনত গুলীয়াই হত্যা কৰিছিল, কিয়নো ল'ৰাটিয়ে উৰিষ্যাৰ ব্ৰাহ্মণী নদীখন ফেৰী কৰি ব্ৰিটিছক পাৰ কৰাই নিনিওঁ বুলি কৈছিল। এই ল'ৰাজনকে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কনিষ্ঠতম শ্বহীদ বুলি কোৱা হয়। কাৰ কথা কোৱা হৈছে? ক দলে পাছ কৰিছে, যাব গ দললৈ। গ দলে পাছ কৰিছে। খ দল ক্ষুদিৰাম বোস। ক্ষুদিৰাম বোস নহয়। ক্ষুদিৰাম বোস খুব ভাল কেছ, কিন্তু ক্ষুদিৰাম বোস নহয়। উত্তৰটো নাহিলে মই কৈ দিছোঁ। তেখেতৰ নামটো হৈছে বাজি ৰাউত। ক্ষুদিৰাম বোসক সাধাৰণতে ভবা হয় যে কনিষ্ঠতম শ্বহীদ বুলি, কিন্তু আচলতে এই 12 বছৰীয়া ল'ৰাজন তেখেতে কনিষ্ঠতম শ্বহীদ। বাৰু যাকি নহওক, আমাৰ 3টা প্ৰশ্ন শেষ হৈছে ইতিমধ্যে। এবাৰ পোনপটীয়া প্ৰশ্ন গ দল। প্ৰতি বছৰে 9 জানুৱাৰী তাৰিখটোক ভাৰতে বা ভাৰত চৰকাৰে প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে উদযাপন কৰে বা কৰি আহিছে। প্ৰশ্নটো হ'ল, কিয় এই তাৰিখটোকে ভাৰত চৰকাৰে প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে পালন কৰে? 9 জানুৱাৰী তাৰিখে মহাত্মা গান্ধী চাউথ আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰি আহিছিলে। যিহেতু তেখেত প্ৰৱাসত আছিলে আৰু দক্ষিণ আফ্ৰিকাৰ তেখেতে সংগ্ৰাম কৰি মেলি ঘূৰি আহি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰিছিল। শুদ্ধ উত্তৰ 10 নম্বৰ লাভ কৰিব গ দলে। পিছৰ প্ৰশ্ন খ দললৈ। খ দলৰ পোনপটীয়া প্ৰশ্ন অসমৰ লগত জড়িত। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এই উপন্যাসখনে 1939 চনত ডিগবৈত হোৱা ভাৰতবৰ্ষৰ প্ৰথমটো সংগঠিত শ্ৰমিক ধৰ্মঘট বা ইণ্ডাষ্ট্ৰিয়েল ষ্ট্ৰাইকৰ ওপৰত আলোকপাত কৰে। অসম তেল কোম্পানীৰ হাজাৰ হাজাৰ মজদুৰে ব্ৰিটিছৰ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে নিজৰ প্ৰাপ্যৰ বাবে গৰজি উঠাৰ জীয়া কাহিনী থকা উপন্যাসখনৰ নামটো কি? ইয়াৰুইংগম। ভাল উত্তৰ। এইখন নহয় বাৰু। ক দললৈ আমি যাম। মৃত্যুঞ্জয়। ইয়াৰুইংগমৰ পিছত মৃত্যুঞ্জয়খন বিখ্যাত, সেইখন নহয় বাৰু। গ দল। পাঁচ। উত্তৰটো আমি নাহিলে। উত্তৰটো আচলতে কিতাপখন বৰ্তমান সময়ত খুব কম পোৱা যায়, তথাপি এসময়ত বিখ্যাত কিতাপেই আছিলে। কিতাপখনৰ নাম হৈছে প্ৰতিপদ। এই ৰাউণ্ডৰ অন্তিমটো প্ৰশ্ন ক দললৈ। 1970 চনত এই মানুহজন অসমলৈ আহিছিল আৰু অসমলৈ অহাৰ সময়ত তেখেতে কটন কলেজত ভুমুকিও মাৰিছিলে। এই বিখ্যাত স্বাধীনতা সংগ্ৰামী নেতাজনৰ তেখেতৰ স্বাধীনতা বাহিনীটোৰ নাম আছিলে খুদাই খিদমতগাৰ বা ইংৰাজীত ৰেড শ্বাৰ্টছ বুলিও কোৱা হৈছিলে। গতিকে কোনজন বিখ্যাত স্বাধীনতা সংগ্ৰামী নেতাৰ কথা ইয়াত কোৱা হৈছে? ক দল। অৰুণা আছফ আলী। ভাল উত্তৰ, কিন্তু নহয়। গ দললৈ বাগৰি যাব। খান আব্দুল গফৰ খান, যাক আমি ফ্ৰণ্টিয়াৰ গান্ধী বুলিও কওঁ। শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব গ দলে। আমাৰ ইতিমধ্যে 2টা ঘূৰণ শেষ হৈছে। 2টা ঘূৰণৰ অন্তত আমি এবাৰ নম্বৰখিনি জানি ল'ম। প্ৰিয় শ্ৰোতা, আজিৰ কুইজৰ দ্বিতীয়টি ঘূৰ্ণনৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ। ক দলে লাভ কৰিছে মুঠ 10 নম্বৰ,
খ দলে লাভ কৰিছে মুঠ 20 নম্বৰ আৰু গ দলৰ মুঠ প্ৰাপ্তাংক 50। খুব সুন্দৰভাৱে খেলি আছে সকলো দলে আৰু আমাৰ কেইবাটিও ঘূৰণ বাকী আছে। দেখা যাওক কি হয়। তৃতীয়টি ঘূৰণ আমি প্ৰথমটি ঘূৰণৰ দৰে ক দলৰ পৰা আৰম্ভ কৰিম। প্ৰথম প্ৰশ্ন ক দললৈ কেইটামান নাম ক'ম, নামকেইটাৰ মাজৰ যোগসূত্ৰটো কি সেইটো মোক ক'ব লাগিব। দুটিৰাম বৰুৱা, বাহাদুৰ গাঁওবুঢ়া, শ্বেইখ ফৰমুদ আলী, মধু মল্লিক, এই চাৰিজন মানুহৰ মাজত থকা বৈশিষ্ট্যটো কি? তেওঁলোকে মণিৰাম দেৱানৰ লগত একেলগে বিদ্ৰোহ কৰিছিল। মণিৰাম দেৱানৰ সৈতে একেলগে বিদ্ৰোহ কৰিছিল একে সময়ত। নহয়, উত্তৰটো বিচাৰি থকা উত্তৰটো নহয়। খ দলৰ বাগৰি যাব। পিয়লি ফুকনৰ লগত যিটো ৰেল তেওঁলোক সেই ৰেল বগৰোৱা হৈছিল যিটো সেই ঘটনাটো একেলগে তেখেত এওঁলোক পিয়লি ফুকনৰ সংগী আছিলে। নহয় বাৰু বিচাৰি থকা উত্তৰটো। মানে 1857 চনত যিটো বিদ্ৰোহ হৈছিল এওঁলোকে অসমৰ পৰাই নেতৃত্ব দিছিল। সেইটো হয় বাৰু, কিন্তু এওঁলোকৰ লগত আৰু বহুত মানুহ আছিলে, কিন্তু এই চাৰিজনৰ নামেই বিশেষ কিয় প্ৰশ্নটো সেইটো আছিলে। উত্তৰটো সেইটো নাহিলে বাৰু। ঠিক আছে, মই উত্তৰটো কৈ দিছোঁ। এওঁলোক হৈছে চেলুলাৰ জেলত থকা একমাত্ৰ অসমীয়া ব্যক্তি। অসমৰ পৰা যোৱা চেলুলাৰ জেলত আজিৰ তাৰিখতো যদি আমি যাওঁ চেলুলাৰ জেললৈ, তেতিয়া এওঁলোকৰ নামটো আমি পাম লিষ্টত। অসমৰ পৰা এই চাৰিজন ব্যক্তিয়ে চেলুলাৰ জেলত থাকিছিলে। উত্তৰটো সেইটো। ঠিক আছে, এইটো কৰ প্ৰশ্ন আছিলে। খৰ পোনপটীয়া প্ৰশ্ন। ইয়াক জনগণৰ মাজলৈ প্ৰসাৰ কৰা মানুহজন আছিল শ্বহীদ ভগত সিং। এইটো সত্য কথা যদিও ইয়াৰ জনক আছিল সাম্যবাদী নেতা আৰু উৰ্দু কবি মৌলানা হজৰত মোহানী। পিছলৈ গৈ ই হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যনৰো মূল মন্ত্ৰ হৈছিলেগৈ, HSRA বুলি যিটো আমি কওঁ। প্ৰশ্নটো হ'ল যে কিহৰ কথা কৈ থকা আছে? ইনকলাব জিন্দাবাদ শ্লোগান। ইনকলাব জিন্দাবাদ পিছলৈ গৈ পেলাই স্বাধীনতা সংগ্ৰামৰ যিটো মূল মন্ত্ৰ হ'ল। সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব খ দলে। গ দলৰ পোনপটীয়া প্ৰশ্ন। 1939 চনত মহাত্মা গান্ধীৰ সৈতে হোৱা মতবিৰোধৰ বাবে সুভাষ চন্দ্ৰ বসুৱে কংগ্ৰেছ ত্যাগ কৰি এটা নতুন দলৰ জন্ম দিছিলে। সেই দলটোৰ বৰ্তমানৰ সাধাৰণ সম্পাদকজনৰ নাম হৈছে দেৱব্ৰত বিশ্বাস। প্ৰশ্নটো হ'ল আজিৰ তাৰিখতো থকা দলটোৰ নাম কি? অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক। AIFB বা অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক। সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব গ দলে। গতিকে আকৌ পোনপটীয়া প্ৰশ্ন ক দললৈ। পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এই মানুহজনৰ আটাইতকৈ বিখ্যাত কিতাপখনৰ নাম। কিতাপখনত তেখেতে ড্ৰেইন থিয়ৰী নামৰ সূত্ৰ এটা ব্যৱহাৰ কৰিছিলে, য'ত তেখেতে বুজাইছিলে যে ব্ৰিটিছসকলে কিদৰে ভাৰতৰ পৰা ধন সম্পত্তি লুটি পেনি খাইছে। ইংলেণ্ডৰ হাউচ অফ কমনছত লিবাৰেল পাৰ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা তেখেত প্ৰথমজন ভাৰতীয় আছিলে 1892 চনৰ পৰা 1895 চনলৈ। কাৰ কথা কৈ থকা হৈছে? ক দলৰ পোনপটীয়া প্ৰশ্ন। ক দলে পাছ কৰিছে। খ দল দাদাভাই নাওৰোজী। দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বা দাদাভাই নাওৰোজী। সম্পূৰ্ণ শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব খ দলে। আকৌ খ দলৰে পোনপটীয়া প্ৰশ্ন। এই মানুহজনৰ জন্ম হৈছিল 24 ছেপ্টেম্বৰ 1861 চনত বম্বেৰ নৱচাৰীত। 22 আগষ্ট 1907 চনত তেখেতে আন্তৰ্জাতিক সমাজবাদী অধিৱেশন এখনত ইতিহাস ৰচিছিল। ব্যক্তিগৰাকী কোন আৰু কিদৰে ইতিহাস ৰচা হৈছিল? খ দল মদন মোহন মালৱীয় এণ্ড মানে তেখেত মানে PHU ভাৰত বানাৰস হিন্দু ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰিছিলে। তাত প্ৰথমবাৰ মানে প্ৰপ'জেলটো ৰাখিছিলে BHU এষ্টাব্লিছ কৰাৰ কাৰণে। নহয় বাৰু, আমি গ দললৈ যাম। বেলেগ আৰু ক্লু পাম নেকি? তেওঁলোকে উত্তৰ দিলে এটা, যিহেতু ক্লু দিয়াটো অনুচিত হ'ব। 22 আগষ্ট 1907 চনটোৱে আচলতে সেইটো আটাইতকৈ ডাঙৰ ক্লু। মই কৈছোঁৱেই আন্তৰ্জাতিক সমাজবাদী অধিৱেশন। পাছ। তেওঁলোকে পাছ কৰিছে। ক দললৈ যাব। ৰাজা ৰামমোহন ৰায়। আৰু কিদৰে ইতিহাস সৃষ্টি হৈছিলে? ব্ৰাহ্ম সমাজটো আগৰ বাৰু তাতকৈ। উত্তৰটো নাহিলে, মই উত্তৰটো কৈ দিছোঁ। 22 আগষ্ট 1907 চনত প্ৰথমবাৰৰ বাবে জাৰ্মানীৰ ষ্টুটগাৰ্টত মেডাম ভিকাইজী কামাই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন প্ৰথমবাৰৰ কাৰণে উত্তোলন কৰিছিলে। সেইটোৱে আছিলে উত্তৰটো আচলতে। এই ঘূৰণৰ অন্তিমটো প্ৰশ্ন গ দললৈ। 1997 চনত ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ এখন ফাষ্ট পেট্ৰল শ্বিপ এগৰাকী ভাৰতীয় শ্বহীদৰ নামত ৰখা হৈছিল। এজ এ ট্ৰিবিউট, কিবা এটা কথাৰ কাৰণে তেখেতৰ নামত ৰখা হৈছিলে। প্ৰশ্নটো হ'ল কাৰ কথা কোৱা হৈছে? কনকলতা বৰুৱা। কনকলতা বৰুৱাৰ নামত এখন ICGS বা শ্বিপ এখন FPS শ্বিপ এখনৰ নাম আছে ফাষ্ট পেট্ৰল শ্বিপ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব গ দলে।
গতিকে তৃতীয় ঘূৰণৰ অন্তত আমি পুনৰবাৰ নম্বৰখিনি জানি ল'ম। তৃতীয়টি ঘূৰ্ণনৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ: ক দলে লাভ কৰিছে মুঠ 10 নম্বৰ, খ দলৰ মুঠ প্ৰাপ্তাংক 40 আৰু গ দলে লাভ কৰিছে 70 নম্বৰ। সুন্দৰ, খুব সুন্দৰভাৱে খেলা হৈছে। ইয়াৰ পৰৱৰ্তী ঘূৰণটো আৰম্ভ হ'ব গ দলৰ পৰা। গ দললৈ এই ঘূৰণৰ প্ৰথমটি প্ৰশ্ন। ইয়াৰ গঠন হৈছিল 1913 চনত সুদূৰ আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত। মূল সংগঠক আছিল লালা হৰদয়াল আৰু সোহন সিং ভাকনা। উদ্দেশ্য আছিল সশস্ত্ৰ বিপ্লৱৰ জৰিয়তে ব্ৰিটিছক ভাৰতৰ পৰা উফৰোৱা। 1915 চনত ৰাংগুনৰ বালোচি ৰেজিমেণ্টৰ বিদ্ৰোহ আৰু ছিংগাপুৰত চিপাহী বিদ্ৰোহো এই সংগঠনৰ বাবে হৈছিল। কোনটো স্বাধীনতা সংগ্ৰামী সংগঠনৰ বিষয়ে উল্লেখ কৰা হৈছে? গাদাৰ পাৰ্টি। গাদাৰ পাৰ্টি বা ৰেভলিউচনাৰী পাৰ্টি বুলি যদি ইংৰাজীত কয়। সম্পূৰ্ণ শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব পুনৰ গ দলে। দ্বিতীয়টি প্ৰশ্ন এই ঘূৰণৰ খ দললৈ। তেখেতে প্ৰথমতে ডেহৰাডুনৰ FRI বা ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটত কেৰাণী হিচাপে চাকৰি কৰিছিলে। 1912 চনত ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড হাৰ্ডিঞ্জৰ ওপৰত হোৱা আক্ৰমণৰ তেখেত আছিল এগৰাকী অন্যতম ব্যক্তি। ইতিহাসে তেখেতক চৰ্দাৰ প্ৰীতম সিং আৰু কেপ্টেইন মোহন সিঙৰ সৈতে মিলি কৰা কামটোৰ বাবেহে মনত ৰাখে। গতিকে মানুহজন কোন আৰু কামটো কি? ৰাসবিহাৰী বোস এণ্ড তেখেতে মানে ইণ্ডিয়ান নেশ্যনেল আৰ্মি ফৰ্ম কৰিছিলে। ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা আজাদ হিন্দ ফৌজ 1942 ফৰ্ম কৰিছিলে। 1942 ফৰ্ম কৰিছিলে। উত্তৰটো ৰাসবিহাৰী বোস। সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব খ দলে। তৃতীয়টো প্ৰশ্ন ক দলৰ পোনপটীয়া প্ৰশ্ন। তেনে সাধাৰণ প্ৰশ্নটো হ'ল 1947 15 আগষ্টত ভাৰতে স্বাধীনতা পাইছিল বুলি আমি সকলোৱে জানো। 1947 চনত ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিলে? ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিছে সেই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিলে? জৱাহৰলাল নেহৰু নহয়। খ দললৈ যাব। খ দললৈ JB কৃপলানী। আচাৰ্য কৃপলানী বা JB কৃপলানী। সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ। আচাৰ্য কৃপলানী বা JB কৃপলানী আছিল সেই সময়ত জাতীয় কংগ্ৰেছৰ সভাপতি। দ্বিতীয়টো প্ৰশ্ন গ দলৰ পোনপটীয়া প্ৰশ্ন পুনৰ। সত্যাগ্ৰহ আছিল মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে ব্যৱহাৰ কৰা অন্যতম অস্ত্ৰ। 1940 চনত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে বিখ্যাত ভাৰতীয় স্বাধীনতা সংগ্ৰামী এজনক অকলশৰীয়া সত্যাগ্ৰহ বা ইণ্ডিভিজুৱেল সত্যাগ্ৰহৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল। মহাত্মা গান্ধীয়ে কাক প্ৰথমবাৰৰ বাবে অকলশৰীয়া সত্যাগ্ৰহ কৰাৰ বাবে আদেশ দিছিল? লালা লাজপত ৰায়। লালা লাজপত ৰায় নহয়। খ দল আচাৰ্য বিনোবা ভাৱে। আচাৰ্য বিনোবা ভাৱে। তেখেত কিহৰ বাবে বিখ্যাত? ভূদান আন্দোলনৰ কাৰণে। ভূদান মুভমেণ্ট। সম্পূৰ্ণ শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব খ দলে। আকৌ খ দলৰ পোনপটীয়া প্ৰশ্ন। এই ব্যক্তিগৰাকীক ইংৰাজে 1833 চনত প্ৰথম বন্দী কৰিছিল আৰু ঢাকাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। তেখেতে আত্মগোপন কৰা স্থানডোখৰ তেখেতৰ নিজৰ জনজাতীয় মুৰব্বী এজনে সোণৰ পইচাৰ লোভত পৰি ইংৰাজক দেখুৱাই দিছিল। 17 জুলাই 1835 চনত তেখেতৰ মৃত্যু হয়। প্ৰত্যেক বছৰে তেখেতৰ মৃত্যুৰ দিনটো মেঘালয় চৰকাৰে ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰে। কাৰ কথা কোৱা হৈছে বাৰু? তিৰত সিং। তিৰত সিং বা ইউ তিৰত সিং। সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ। ধুনীয়া উত্তৰ দিছে খ দলে। আৰু এই ঘূৰণৰ অন্তিমটো প্ৰশ্ন ক দললৈ পোনপটীয়া প্ৰশ্ন। সত্যানন্দ ষ্ট'কছ নামৰ মানুহজন ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বাবে চিনাকি নাম নহয়। তেখেত হৈছে একমাত্ৰ আমেৰিকা মূলৰ ব্যক্তি বা আমেৰিকান যিয়ে ভাৰতীয় স্বাধীনতা সংগ্ৰামত যোগদান দিছিল। ভাৰতৰ স্বাধীনতাৰ বাবে জেইল খটা ষ্ট'কছক ভাৰতৰ অৰ্থনীতি বা খাদ্যৰ লগত জড়িত অন্য এটা কথাৰ বাবেও ইতিহাসে জানে। প্ৰশ্নটো হ'ল সত্যানন্দ ষ্ট'কছৰ ভাৰতলৈ আটাইতকৈ ডাঙৰ অৱদানটো কি? ক দল গ্ৰীণ ৰিভলিউশ্যন। গ্ৰীণ ৰেভলিউশ্যন নহয়, সেইটো যথেষ্ট পিছৰ হ'ব। গ দললৈ যাব বাগৰি। মানে তেওঁ এই 1942 বেংগল ফেমাইনৰ হেৰি কৰিছিল, মানে বিৰোধিতা কৰি কিবা লিখিছিল আৰু। নহয় বাৰু, সেইটো নহয়। এতিয়া খ দললৈ যাব। তেখেতে হিমাচল এপল কাল্টিভেশ্যনৰ কাৰণে জনা যায়। মানে তেখেতে হিমাচল প্ৰদেশত আপেল খেতিটো আৰম্ভ কৰিছিলে, হিমাচলী এপল কাল্টিভেশ্যন। সম্পূৰ্ণ শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব খ দলে। এই ঘূৰণটো শেষ হ'ল। এই ঘূৰণৰ অন্তত আমি আকৌ এবাৰ নম্বৰখিনি জানি ল'ম। চতুৰ্থটো ঘূৰ্ণনৰ অন্তত মুঠ 90 নম্বৰেৰে আগবাঢ়ি আছে খ দল। তাৰপিছতে আছে গ দল। তেওঁলোকে লাভ কৰিছে মুঠ 80 নম্বৰ আৰু ক দলৰ মুঠ প্ৰাপ্তাংক 10। গতিকে খ দলে এতিয়ালৈকে প্ৰথম স্থানত আছে
10 নম্বৰ পিছ পৰি আছে গ দল আৰু মুঠ 10 নম্বৰেৰে ক দল তৃতীয় স্থানত আছে। দেখা যাওক আমাৰ কেইটামান প্ৰশ্ন আৰু বাকী আছে, গতিকে এই ঘূৰণটো পুনৰ আৰম্ভ হ'ব ক দলৰ পৰা। তেন্তে ক দললৈ এই ঘূৰণৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন। কেইখনমান কিতাপৰ নাম ক'ম, লেখকজন কোন সেইটো ক'ব লাগে। ইণ্ডিয়া ফ্ৰম মিডনাইট টু দ্য মিলেনিয়াম, নেহৰু দ্য ইনভেনশ্যন অফ ইণ্ডিয়া, এন এৰা অফ ডাৰ্কনেছ, দ্য ব্ৰিটিছ এম্পায়াৰ ইন ইণ্ডিয়া। লেখকজন কোন? বিখ্যাত লেখকজন ৰামচন্দ্ৰ গুহা। ৰামচন্দ্ৰ গুহ নহয়। খদল শশী থাৰুৰ। শশী থাৰুৰ, বিখ্যাত ডিপ্ল'মেট ইউএনৰ, তেখেতে এন এৰা অফ ডাৰ্কনেছ এইখনৰ কাৰণে বেছিকৈ জানে মানুহে। সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব খদলে। খদললৈ এই ঘূৰণৰ দ্বিতীয়টি প্ৰশ্ন। 1942 চনত তেখেত বম্বেৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈছিল। নেশ্যনেল মিলিচিয়া, বম্বে ইউথ লীগ আৰু কংগ্ৰেছ ছ'চিয়েলিষ্ট পাৰ্টিৰ তেখেত জনক আছিল। চাইমন গো বেক আৰু কুইট ইণ্ডিয়াৰ দৰে বিখ্যাত শ্লোগান তেখেতৰে সৃষ্টি। কাৰ কথা কোৱা হৈছে? ইউচুফ মেহৰলি। ইউচুফ মেহৰলি বা ইউচুফ মেহৰালি বুলিও তেখেতক কয়। সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ, 10 নম্বৰ আকৌ লাভ কৰিব খদলে। গ দলৰ পোনপটীয়া প্ৰশ্ন, সাধাৰণ প্ৰশ্ন। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম অৱস্থাৰ কোনজন বীৰ সেনানী বা বীৰ নেতাৰ আচল নামটো হ'ল ৰামচন্দ্ৰ পাণ্ডুৰংগ? বাঘাযতীন। বাঘাযতীন আমাৰ বেংগলৰ নহয়। ক দল মংগল সিং পাণ্ডে। মংগল পাণ্ডে নহয় বাৰু। খ দল তাতিয়া টপী। তাঁতিয়া টোপে শুদ্ধ উত্তৰ। তেখেতৰ আচল নামটো আছিলে ৰামচন্দ্ৰ পাণ্ডুৰংগ আৰু নানা চাহেবৰ খুব ওচৰ আছিল তেখেত, গতিকে 10 নম্বৰ আকৌ লাভ কৰিছে খদলে। আকৌ ক দলৰ পোনপটীয়া প্ৰশ্ন। যোৰহাটৰ সৰ্বাইবন্ধাত ঘৰ থকা এই স্বাধীনতা সংগ্ৰামীজনে 1934 চনৰ এপ্ৰিল মাহত মহাত্মা গান্ধীক হৰিজনসকলৰ বাবে নিৰ্মিত এটা নামঘৰ উন্মোচন কৰিবলৈ মাতিছিল। উদাৰ স্বভাৱৰ বাবে সেই সময়ৰ ৰক্ষণশীল অসমৰ সমাজৰ ৰোষতো পৰিছিল এখেত। পেছাত উকিল হোৱা এই স্বাধীনতা সংগ্ৰামীজন কোন বাৰু? বেণুধৰ শৰ্মা। বেণুধৰ শৰ্মা ভাল উত্তৰ, কিন্তু নহয়। খৰ চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা, তেখেত যোৰহাটৰে বাৰু, কিন্তু নহয়। গড় কৃষ্ণনাথ শৰ্মা। কৃষ্ণনাথ শৰ্মা, তেখেত উকিল আছিলে আৰু তেখেতে পিছলৈ গৈ পেলাই দলিত হৰিজনৰ কাৰণে কেইবাখনো স্কুল নিৰ্মাণ কৰিছিলে। শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব গ দলে। পোনপটীয়া প্ৰশ্ন খ দললৈ। অসহযোগ আন্দোলন বা নন কোঅপাৰেশ্যন মুভমেণ্ট মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল 4 ছেপ্টেম্বৰ 1920 চনত। এই আন্দোলন হঠাতেই 4 ফেব্ৰুৱাৰী 1922 তাৰিখে স্তব্ধ হৈ গ'ল, বা মহাত্মা গান্ধীয়ে দেশখন শান্তিপূৰ্ণ স্বাধীনতাৰ বাবে এতিয়াও প্ৰস্তুত হোৱা নাই বুলি আন্দোলন আগবঢ়াই নিনিলে। কাৰণটো কি আছিলে? কি কাৰণত অসহযোগ আন্দোলন উঠাই লোৱা হৈছিল? যিহেতু মহাত্মা গান্ধীয়ে অহিংসাৰ পথেৰে আন্দোলনটো চলি যোৱা বিচাৰিছিল, কিন্তু সেই সময়ত চৌৰি চৌৰাত আৰক্ষী চকীখন তেতিয়াৰ সংগ্ৰামীসকলে জ্বলাই দিয়াৰ বাবে তেতিয়া মহাত্মা গান্ধীয়ে সিদ্ধান্ত লৈছিল অসহযোগ আন্দোলনৰ স্তব্ধ হোৱাৰ। সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ। যিহেতু চৌৰি চৌৰাত জুই লগাই দিয়া হৈছিল আৰু সেই জুইত 22 গৰাকী পুলিচ অফিচাৰ বা চিপাহী তেওঁলোকৰ অকাল মৃত্যু হৈছিলে, গতিকে মহাত্মা গান্ধী আহত হৈ পেলাই অসহযোগ আন্দোলনটো উঠাই লৈছিলে। সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ। এই ঘূৰণৰ অন্তিমটো প্ৰশ্ন গ দললৈ। আমি সকলোৱে জানো যে বিষ্ণুপ্ৰসাদ ৰাভা বিপ্লৱী আছিলে। তেখেত কলেজত থাকোঁতে ৰিপন কলেজৰ একেবাৰে ওপৰত গৈ পেলাই যিটো বিখ্যাত শ্লোগান লিখিছিলে, সেই শ্লোগানটো আমি সকলোৱে শুনিছোঁ। ৰাজ্যে আছে 2টি পাঠা, একটি কালো একটি সাদা, ৰাজ্যের যদি মঙ্গল চাও 2টি পাঠায় বলি দাও। প্ৰশ্নটো হ'ল, কালো পাঠা মানে ভাৰতীয় পাঠাজনৰ কথা, যাৰ কথা কোৱা হৈছে, তেওঁ যদি নলিনী ৰঞ্জন খস্তগীৰ হয়, তেন্তে সাদা পাঠা বা ব্ৰিটিছজন কোন হয়? মানে তেওঁ সেই ৰিপন কলেজৰ প্ৰিন্সিপালজন আছিলে, কিন্তু নামটো মনত নাই। ৰিপন কলেজৰ প্ৰিন্সিপালৰ বিৰুদ্ধে কৈছিলে। নহয় বাৰু। ক দল কিবা উত্তৰ আছে? ক দলৰ ওচৰত লৰ্ড ৰিপন, যাৰ নামত কলেজখন আছিলে সেই সময়ত। নহয়। খ দল ৱাৰেন হেষ্টিংছ নহয়। ৱাৰেন হেষ্টিংছ যথেষ্ট আগৰ হ'ব। উত্তৰ নাহিলে বাৰু। উত্তৰটো আছিলে সেই সময়ৰ ৰিজেণ্ট যিজন, তেখেতৰ নাম আছিলে হাটচিনছন। ৰিজেণ্ট হাটচিনছন তেখেতৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে আৰু তেখেতক চাদা পাঠা বুলি বিষ্ণু ৰাভাই কৈছিলে। এই ঘূৰণ অন্ত হ'ল
পঞ্চম ঘূৰ্ণনৰ অন্তত আমি নম্বৰখিনি আকৌ এবাৰ জানিলোঁ। প্ৰিয় শ্ৰোতা, পঞ্চমটি ঘূৰণৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ: ক দলে লাভ কৰিছে 10 নম্বৰ, খ দলৰ মুঠ প্ৰাপ্তাংক 130 আৰু গ দলে লাভ কৰিছে 90 নম্বৰ। ঠিক আছে, আমি 5টা ৰাউণ্ডৰ অন্তত আমি নম্বৰখিনি জানিলোঁ। খ দলে 130 নম্বৰ লৈ পেলাই বৰ্তমান প্ৰথম স্থানত আছে, 90 নম্বৰ সহ গ দল দ্বিতীয় স্থানত আৰু ক দল 10 নম্বৰৰ সৈতে তৃতীয় স্থানত। আমাৰ অন্তিমটো ৰাউণ্ড অডিঅ' ৰাউণ্ড, স্বাধীনতা সংগ্ৰামৰ লগত জড়িত কিছুমান গান আৰু গানৰ সৈতে জড়িত কিছুমান তথ্যৰ বিষয়ে এই ঘূৰণটো সম্পূৰ্ণ কৰা হ'ব। গতিকে এই ৰাউণ্ডটো গ দলৰ পৰা আৰম্ভ হ'ব। গ দলে প্ৰথমতে এটা গান শুনিব, সেই গানটোৰ ভিত্তি কৰি এটা প্ৰশ্ন সোধা হ'ব। ঠিক আছে, সকলোৱে গানটো শুনিলে। গানটো এসময়ত খুব বিখ্যাত হৈছিলে। গতিকে গ দললৈ পোনপটীয়া প্ৰশ্ন, গানটো থকা চিনেমাখনৰ নাম হৈছে খেলে হাম জি জানছে, দীপিকা পাডুকোন আৰু অভিষেক বচ্চন অভিনীত এখন স্বাধীনতা সংগ্ৰামৰ লগত জড়িত চলচ্চিত্ৰ। প্ৰশ্নটো হ'ল যে অভিষেক বচ্চন আৰু দীপিকা পাডুকোনহঁতে চলচ্চিত্ৰখনত এটা সংগঠনৰ কাৰণে কাম কৰা দেখুৱায়। সেই সংগঠনটো 1947 চনৰ আগত, মানে স্বাধীনতাৰ আগত পূৰ্ববংগত অৱস্থিত আছিলে। পূৰ্ববংগ আৰু সীমান্তীয় এলেকাখিনিত খুব সক্ৰিয় সংগঠন এটা আছিলে আৰু সেই সংগঠনৰ যিজন নেতা, তেওঁৰ নাম আছিলে মাষ্টাৰ দা সূৰ্য সেন। সূৰ্য সেনৰ চৰিত্ৰত অভিনয় কৰিছে অভিষেক বচ্চন। গতিকে মোক সংগঠনটোৰ নাম লাগে। গ'ল অনুশীলন সমিতি। অনুশীলন সমিতি, হয়, সম্পূৰ্ণ শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব গ দলে। অনুশীলন বা বেংগলীত ক'লে অনুশীলন সমিতি। অনুশীলন সমিতি বা অনুশীলন সমিতি, মাষ্টাৰ দা সূৰ্য সেনৰ সংগঠনটোৰ নাম আছিলে। 10 নম্বৰ পাব গ দলে। এইবাৰ আমি যাওঁ খ দললৈ। খ দললৈ পোনপটীয়া প্ৰশ্ন, আন এটা গান আহিব। গানটো প্ৰথমতে খ দলে শুনি লওক। वतनावे ओ मेरे वतनावे, 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 बट गए तेरे आंगन, बुझ गए चूल्हे सांझे, लुट गई तेरी हीरे। ঠিক আছে, খৰলে গানটো শুনিলে। খুব দুখ লগা গান এটা গাইছে ৰূপ সিং ৰাথোৰে। প্ৰশ্নটো হ'ল, গানটো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বোলছবি পিঞ্জৰৰ 2003 চনত মুক্তিপ্ৰাপ্ত এখন বোলছবি। প্ৰশ্নটো হ'ল, পিঞ্জৰৰ কাহিনীটো এগৰাকী বিখ্যাত লেখিকাই 1947 চনত হোৱা দেশ বিভাজনৰ ঘটনাবিলাকক লৈ পেলাই লিখিছিল। লেখিকাগৰাকী কোন? পিঞ্জৰ কাৰ কাহিনী আছিলে? অমৃতা প্ৰীতম।
অমৃতা প্ৰীতম ফেমাছ ৰাইটাৰ 10 নম্বৰ লাভ কৰিব খ দলে সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ অমৃতা প্ৰীতম তৃতীয় প্ৰশ্ন ক দলৰ পোনপটীয়া প্ৰশ্ন আমি আৰু এটা গান শুনি লওঁ বিখ্যাত গান অসমৰ সমাজ জীৱন জাতীয় জীৱনৰ লগত জড়িত প্ৰশ্নটো হ'ল অম্বিকাগিৰি ৰায়চৌধুৰীয়ে এই গানটো স্বাধীনতাৰ আগতে হোৱা অসমৰ লগত জড়িত এটা বিখ্যাত ঘটনাক কেন্দ্ৰ কৰি পেলাই লিখিছিলে ঘটনা বা কিবা এটা যিটো আমি ইংৰাজীত অকেজন বুলি কওঁ লিখিছিলে কিহৰ উপলক্ষত এই গানটো লিখা হৈছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কিহৰ উপলক্ষত আজি বন্দুকি ছন্দেৰে গানটো লিখিছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডুত অনুষ্ঠিত অধিৱেশনৰ বাবে লিখিছে 1926 চনত পাণ্ডুত যেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসমত প্ৰথমখন অধিৱেশন হৈছে তেওঁৰ কাৰণে লিখিছিলে সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ 10 নম্বৰ লাভ কৰিব ক দলে ঠিক আছে আকৌ পোনপটীয়া প্ৰশ্ন গ দলৰ এটা গান বাজিব గట్టు దుమ్ములోన పోట్ల గిట్ట దూకినట్టు పొలే రమ్మ జాతరలో పోతరాజు ఊగినట్టు కిర్రు చెప్పులేసుకొని కర్ర సాము చేసినట్టు మర్రి చెట్టు నీడలోన కుర్ర గుంపు కూడినట్టు ఎర్ర జొన్న రొట్టెలోన మిరప దొక్కు కలిపినట్టు నా పాట చూడు నా పాట చూడు నా పాట చూడు এই বছৰ ভাৰতৰ পৰা ওলোৱা শ্ৰেষ্ঠ বোলছবিৰ ভিতৰত এখন হ'ব শ্ৰেষ্ঠ বুলি ক'লেও হয়তো ভুল নহ'ব গতিকে গ দলৰ পোনপটীয়া প্ৰশ্ন গানটো আমি প্ৰায় সকলোৱে শুনিছোঁৱে প্ৰশ্নটো হ'ল RRR বোলছবিখনত যি দুইজন স্বাধীনতা সংগ্ৰামীক আধাৰ কৰি পেলাই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে সেই দুইজনৰ আচল নামটো কি বা তেওঁলোকৰ নামটো কি এজনৰ নাম আলু সীতাৰামায়া ৰাজু আৰু আনজনৰ নাম নাজানো ঠিক আছে খ দল পাঁচ ক দল চিন্নাম্মা নহয় বাৰু তেওঁলোকক মই 5 নম্বৰ দিম যিহেতু তেওঁলোকে এজনৰ নাম শুদ্ধ হৈ গৈছে এজনৰ নাম তেওঁলোকে কোৱাৰ দৰে আল্লুৰি সীতাৰামন ৰাজু দ্বিতীয়জনৰ নাম হৈছে কোমাৰাম ভীম আৰু আল্লুৰি সীতাৰামন ৰাজু খ দলৰ পোনপটীয়া প্ৰশ্ন আৰু আমাৰ আজি কুইজখনৰ মাত্ৰ দুটা প্ৰশ্ন বাকী আছে গান এটা আহিব গানটো খ দলে এবাৰ শুনি লওক প্ৰশ্নটো হৈছে চিনেমাখন কোনজন ভাৰতীয় স্বাধীনতা সংগ্ৰামীৰ জীৱনৰ ওপৰত আধাৰিত আৰু মূল চৰিত্ৰত কোনে অভিনয় কৰিছে মংগল পাণ্ডে আমিৰ খান অভিনয় কৰিছে আৰু চিনেমাখন হৈছে 2005 চনত ওলোৱা মংগল পাণ্ডে আৰু মূল চৰিত্ৰত আমিৰ খানে কৰিছিলে সম্পূৰ্ণ শুদ্ধ উত্তৰ 10 নম্বৰ লাভ কৰিব খ দলে আৰু আজিৰ ভাৰতীয় স্বাধীনতা সংগ্ৰাম কুইজখনৰ অন্তিমটো প্ৰশ্ন ক দললৈ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা এটা বিখ্যাত গান প্ৰশ্নটো হ'ল যে জ্যোতিপ্ৰসাদ আগৰৱালাই
স্বাধীনতা সংগ্ৰামত এটা সময়ত জঁপিয়াই পৰিছিলে মহাত্মা গান্ধীৰ প্ৰতি আকৃষ্ট হৈ এসময়ত তেওঁ মহাত্মা গান্ধীৰ পৰা ফালৰি কাটিও আহিছিলে যদিও তেখেতৰ মাজত ৰাষ্ট্ৰীয়তাবোধটো যথেষ্টখিনি আছিলে কোনটো উপলক্ষত বা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত কোনটো বিখ্যাত ঘটনাৰ আলম লৈ পেলাই জ্যোতিপ্ৰসাদ আগৰৱালে এই গানটো লুইতৰ পাৰৰে আমি ডেকালৰে সৃষ্টি কৰি উলিয়াইছিলে 1942 চনৰ ভাৰতীয় আন্দোলন 1942 চনৰ ভাৰত ত্যাগ আন্দোলন বা কুইট ইণ্ডিয়া মুভমেণ্ট সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ অসমৰ সম্পূৰ্ণ সহযোগত সম্পূৰ্ণৰূপে শুদ্ধ উত্তৰ 10 নম্বৰ লাভ কৰিছে ক দলে গতিকে আমি 6টা ঘূৰণৰ অন্তত আমি শেষ পৰ্যায়ত উপনীত হৈছোহি স্নেহাক অনুৰোধ কৰিম যাতে ফলাফলখিনি অন্তিম ফলাফলখিনি ঘোষণা কৰি দিয়ে প্ৰিয় শ্ৰোতা আজিৰ কুইজৰ ঘূৰণসমূহ এই হৈছে এই প্ৰতিযোগিতাৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ মুঠ 150 নম্বৰেৰে প্ৰথম স্থানত আছে খ দল অৰ্থাৎ অৰুণাভ শৰ্মা আৰু অশ্বিনী কুমাৰ শৰ্মাৰ দল মুঠ 105 নম্বৰেৰে দ্বিতীয় স্থানত আছে গ দল অৰ্থাৎ সুজিত বৰ্মন আৰু ভূষণ দাসৰ দল আৰু মুঠ 30 নম্বৰেৰে তৃতীয় স্থানত আছে ক দল অৰ্থাৎ প্ৰিয়াংকুশ ডেকা আৰু ধ্ৰুপদ ডেকাৰ দল ধন্যবাদ স্নেহা মই তিনিওটি দলৰ সদস্যকে মই ধন্যবাদ জনাব বিচাৰিছোঁ তেওঁলোকে সুন্দৰভাৱে খেলিলে প্ৰত্যেকটি দলে আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম আচলতে ভাৰতীয় ইতিহাসে ইমান এখন ডাঙৰ সাগৰ যে সেইখন সাঁতুৰি পাৰ হোৱাটো সহজ নহয় বৰঞ্চ আমি এবাৰ ভিতৰলৈ সোমালে আচলতে সাগৰখনৰ গভীৰতাটো আমি উপলব্ধি কৰিবলৈ সক্ষম হওঁ আৰু মোৰ ভাল লাগিছে যে কুইজৰ জৰিয়তে ভাৰতৰ স্বাধীনতা সংগ্ৰামক জনাৰ এক প্ৰয়াস অল ইণ্ডিয়া ৰেডিঅ' কৰিছে আৰু মই বিশ্বাস কৰোঁ যে কুইজৰ জৰিয়তে অনাগত দিনতো নৱপ্ৰজন্মই নতুন বাট দেখিবলৈ সক্ষম হ'ব ধন্যবাদ আজিৰ কুইজৰ প্ৰতিযোগিতাৰ শেষত আটাইকেইটি দলকে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ কুইজ পৰিচালক সায়ন্তন শইকীয়া ডাঙৰীয়াক আজিৰ কুইজখনি ইমান সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে প্ৰিয় শ্ৰোতা যুৱবাণী কুইজৰ বাবে নিৰ্ধাৰিত সময় ইতিমধ্যে শেষ হৈ আহিল গতিকে ইয়াৰ লগে লগেই মই স্নেহা পাঠকে আজিলৈ ইমানতেই বিদায় লৈছোঁ নমস্কাৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকল এই বিষয়ৰ কুইজৰ অনুষ্ঠানটি শুনিলে আঁত ধৰিলে স্নেহা পাঠকে আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিত এইবাৰ আগবঢ়াইছোঁ নতুন প্ৰজন্মৰ দুগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পীয়ে গোৱা কেইটিমান দেশপ্ৰেমমূলক গীত আকাশবাণীৰ শ্ৰোতাসকললৈ মই বন্দিতা বৰুৱাই নমস্কাৰ জনাইছোঁ মোৰ ঘৰ গুৱাহাটীত মই জনা হোৱাৰ পৰা গীতৰ চৰ্চা কৰি আহিছোঁ এই ক্ষেত্ৰত মোৰ দেউতাই মোক আগবঢ়াই লৈ গৈছে মোৰ মায়েও মোক সহযোগ কৰিছে আজি আপোনালোকক মই ঘৰৰ পৰাই দুটি গীত শুনাব বিচাৰিছোঁ প্ৰথম গীতটি আমাৰ সকলোৰে পৰিচিত যিয়ে এই গীতটি গাইছিল তেওঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ আশা কৰিছোঁ আপোনালোকে গীতটি শুনি ভাল পাব বুকু হম হম করে মুরাই কোনে নিদ্রা হরে মুরাই পুত্র হই মই কি মতে তরু আই তোরে হই মই মরু বুকু হম হম করে
হম হম করে মোরা বজ্র সমদৃঢ় চৌপাশৰে চৌপাশৰে গড় ভেদি কিঞ্চিতো নাই পৰ যাচিম সান্তনা আই মুক্তি প্ৰভাতেৰে থাপিম থাপনা আই সুনীতি আগেৰে বুকু হম হম কৰে মোৰাই কোনে নিদ্ৰা হৰে মোৰাই পুত্ৰ হৈ মই কি মতে তৰো আই তোৰে হৈ মই মৰো বুকু হম হম কৰে মোৰা এইবাৰ মই গাবলৈ লৈছোঁ আন এটি গীত। এই গীতটিত মোৰ দেউতা অসীম বৰুৱাই সত্ৰীয়া সংস্কৃতিৰ মূল বাদ্য খোল সংযোজনেৰে গীতটি সজাই তুলিছে। এই গীতটি আপোনালোকৰ অতি চিনাকি কণ্ঠদান কৰিছিল শ্ৰদ্ধাৰ লতাজীয়ে। গীতটি গাবলৈ লৈছোঁ। ऐ मेरे वतन के लोगों तुम खूब लगा लो नारा ये शुभ दिन है हम सबका लहरा लो तिरंगा प्यारा पर मत भूलो सीमा पर वीरों ने प्राण गवाए कुछ याद उन्हें भी कर लो कुछ याद उन्हें भी कर लो जो लौट के घर ना आए जो लौट के घर ना आए ऐ मेरे वतन के लोगों जरा आँख में भर लो पानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी ऐ मेरे वतन के लोगों जरा आँख में भर लो पानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी तुम भूल न जाओ उनको इसलिए सुनो
शहीद हुए हैं उनकी जरा याद करो कुर्बानी। थी खून से लथपथ काया, फिर भी बंदूक उठाकर दस दस को एक ने मारा, फिर गिर गए होश गंवाकर। जब अंत समय आया तो जब अंत समय आया तो कह गए कि अब मरते हैं। खुश रहना देश के प्यारों, खुश रहना देश के प्यारों। अब हम तो सफर करते हैं, अब हम तो सफर करते हैं। क्या लोग थे वो दीवाने, क्या लोग थे वो अभिमानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। तुम भूल न जाओ उनको, इसलिए सुनो ये कहानी। जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। जय हिंद, जय हिंद की सेना, जय हिंद, जय हिंद की सेना, जय हिंद, जय हिंद, जय हिंद। সেয়া আছিল বন্দিতা বৰুৱা। নমস্কাৰ, মোৰ নাম কৌশিক দাস, মোৰ ঘৰ বৰপেটাত। দেশৰ প্ৰতি যি আমাৰ মৰম, যি ভাল পোৱা, সেই জাগৃত কৰি ঘৰৰ পৰাই আপোনালোকলৈ বুলি গাই শুনাব বিচাৰিছোঁ। অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত আজি 2 শতাব্দী কাল। আজি 2 শতাব্দী কাল, আজি 2 শতাব্দী কাল। তন্দ্ৰা অলস ভাৰত আত্মা জাগিছে নিজন জাল। আজি 2 শতাব্দী কাল, আজি 2 শতাব্দী কাল। উৎপীড়কৰ পৰমায়ুহে ভীত শংকিত ঘৃণা বিদ্বেষ। উৎপীড়কৰ পৰমায়ুহে ভীত শংকিত ঘৃণা বিদ্বেষ। হোৱা গুৱান ভাৰত সন্তান, পথ ঘাট ফৰকাল। আজি 2 শতাব্দী কাল, আজি 2 শতাব্দী কাল। একফালে আছে 17 অগ্নি, মাটিৰ ভাপেৰে গঢ়া। একফালে আছে 17 অগ্নি, মাটিৰ ভাপেৰে গঢ়া। আনফালে আছে
একেটি অস্ত্ৰ আত্মবলেৰে ভৰা আহিব আহক তাৰণাৰ ঢল বুকু পাতি লৈ কৰিম বিফল ৰঞ্জিত হ'ব ৰাষ্ট্ৰীলকেৰে জননীৰ সন্তান আজি শতাব্দী কাল আজি শতাব্দী কাল তন্দ্ৰালস ভাৰত আত্মা জাগিছে নিজন জাল আজি শতাব্দী কাল আজি শতাব্দী কাল আজি শতাব্দী আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।